জনতাৰ প্ৰতিবাদত লেউহেউ চৰকাৰ। আদানী আম্বানী প্ৰীতি সন্দৰ্ভত প্ৰশাসনৰ স্পষ্টীকৰণ। পলাশবাৰী ৰাজচক্ৰৰ 1000 বিঘা মাটি আদানীক গটোৱা নহয় বুলি কামৰূপ জিলা প্ৰশাসনৰ জৰিয়তে চৰকাৰৰ ঘোষণা। NKTVত সম্প্ৰচাৰ হৈছিল আদানীৰ নামত 1000 বিঘা মাটি আবণ্টনৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰু ৰাইজৰ তীব্ৰ বিৰোধিতাৰ বাতৰি। আমাৰ এই বাতৰিৰ পিছতে দিছপুৰৰ পৰা কামৰূপ জিলা প্ৰশাসনলৈ প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হয়। অৱশেষত গণ প্ৰতিবাদৰ সন্মুখত সেও মানিলে চৰকাৰে। স্পষ্টীকৰণ দিলে কামৰূপ জিলা প্ৰশাসনে। ৰাজহুৱা সভাত এই কথা ঘোষণা কৰিলে প্ৰতিবাদকাৰীৰ নেতৃত্বই। শীৰ্ষক বাতৰি সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিবলৈ বিচৰা হৈছে যে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন, অশুদ্ধ আৰু সত্যৰ ওপৰত আধাৰিত নহয়। বাতৰিত উল্লেখ কৰা ধৰণে চৰকাৰে বৰ্তমান পৰ্যন্ত এই অঞ্চলৰ সামান্যতম ভূমিও আদানী বা আন কোনো বাণিজ্যিক গোষ্ঠীক গতাই দিয়াৰ কোনো ধৰণৰ নিৰ্দেশনা নাই আৰু কামৰূপ জিলা প্ৰশাসনেও এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। পলাশবাৰী ৰাজচক্ৰৰ অধীনৰ বৰদুৱাৰ বাগানৰ 1000 বিঘা মাটিত উচ্ছেদ চলোৱাৰ প্ৰস্তুতি চলাইছিল চৰকাৰে। এই কথাৰ উমান পোৱাৰ লগে লগে জাঙুৰ খাই উঠিল ৰাইজ। 13 ফেব্ৰুৱাৰীত বৰদুৱাৰ বাগান ভূমি পত্তন দাবী সমিতিৰ আহ্বানত বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হৈছিল বিশাল প্ৰতিবাদী সভা। চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈছিল প্ৰতিবাদথলী। চৰকাৰৰ গুণগান গাই স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই। মই স্পষ্টতাৰে কওঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ জনতাক ভাল পায় আৰু পলাশবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ যথেষ্টখিনি কাম কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ জনতাৰ আবেগ অনুভূতিক আগৰ পৰাই সন্মান জনায়। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও পলাশবাৰী সমষ্টিৰ বাসিন্দাই বেয়া পোৱা কাম কেতিয়াও নকৰে। অৱশেষত কামৰূপ জিলা প্ৰশাসনে স্পষ্টীকৰণ দিলে যে বৰদুৱাৰ বাগানৰ মাটি কোনো বনিয়া গোষ্ঠীক চমজাই দিয়াৰ পৰিকল্পনা নাই চৰকাৰৰ। শীৰ্ষক বাতৰি সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিবলৈ বিচৰা হৈছে যে এই বাতৰি সম্পূৰ্ণ ভিত্তিহীন, অশুদ্ধ আৰু সত্যৰ ওপৰত আধাৰিত নহয়। বাতৰিত উল্লেখ কৰা ধৰণে চৰকাৰে বৰ্তমান পৰ্যন্ত এই অঞ্চলৰ সামান্যতম ভূমিও আদানী বা আন কোনো বাণিজ্যিক গোষ্ঠীক গতাই দিয়াৰ কোনো ধৰণৰ নিৰ্দেশনা নাই আৰু কামৰূপ জিলা প্ৰশাসনেও এই সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। কিন্তু এই স্পষ্টীকৰণে সম্পূৰ্ণৰূপে আশ্বস্ত কৰা নাই বৰদুৱাৰ বাগানৰ ৰাইজক। ৰাইজৰ স্পষ্ট কথা, ভূমিৰ অধিকাৰ লাগিবই। ভূমিৰ অধিকাৰ নোপোৱালৈকে ক্ষান্ত নহয় ৰাইজ। আমাৰ যি এই অঞ্চলৰ ভূমি সমস্যা আছে, প্ৰত্যাকৰণৰ কামখিনি যদি শীঘ্ৰে নকৰে নিশ্চয় আমাৰ এই যি কাৰ্যসূচীসমূহ অব্যাহত থাকিব। যে আপোনালোকে আমাক এই অঞ্চল বসবাস কৰা জনসাধাৰণক মানে পট্টাৰ ব্যৱস্থা কৰক আৰু এই পট্টাৰ ব্যৱস্থাটো আমাৰ MLA মহোদয়ে আৰু আমাৰ ৰাজমন্ত্ৰী মহোদয়ে কৈছিলে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত ইয়াত পট্টা প্ৰদান কৰা হ'ব আৰু ডিচেম্বৰৰ ভিতৰত গোটেই ইয়াত থকা জনসাধাৰণৰ আবেদনৰ ব্যৱস্থাখিনি কৰা হ'ব বুলি কৈছিলে, কিন্তু এই কামবোৰ একোই হৈ নুঠিল। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়াক উচ্ছেদ কৰি বনিয়া গোষ্ঠীক মাটি প্ৰদানৰ ষড়যন্ত্ৰৰ অভিযোগ উঠা কথাক নাক কাণ কটা কথা নুবুলি বুলিব। আজাৰৰ পৰা অজয় দাসৰ ৰিপৰ্ট, NKTV। ভূমিপতি দাবী সমিতি জিন্দাবাদ।